নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 12 নম্বৰ পাঠটি গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ এই পাঠটিৰ তৃতীয় অংশটোৰ বিষয়ে আলোচনা কৰিম এতিয়া চাওঁ আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম দক্ষিণ ভাৰতৰ চোল ৰাজ্যৰ ভৌগোলিক অৱস্থিতি আৰু তেওঁলোকৰ সমলৰ বিষয়ে লগতে আমি এই ৰাজ্যখনৰ শাসন ব্যৱস্থা আৰু শিল্প ভাস্কৰ্যৰ বিষয়েও আলোচনা কৰিম এতিয়া চাওঁ আহা চোল ৰাজ্য কি হৈছিল গুপ্তসকলৰ পিছত এটা শক্তিশালী সাম্ৰাজ্যৰ উত্থান ঘটিল যাক চোলা বা চোল সাম্ৰাজ্য বুলি কোৱা হয় চোলা বুলি কোৱাতকে আমি কি বুলি ক'ব পাৰো চোল বুলিও ক'ব পাৰো চোল ঠিক আছে গুপ্তসকলৰ পিছত এটা শক্তিশালী সাম্ৰাজ্যৰ উত্থান ঘটিল যাক চোল সাম্ৰাজ্য বুলি কোৱা হয় আৰু দক্ষিণাত্যত বহুতো ৰাজ্যৰ পতনৰ সময়ত চোল সাম্ৰাজ্যৰ কি হৈছিল উত্থান তাৎপৰ্যপূৰ্ণ আছিল মানে লাহে লাহে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহ পতন ঘটিল আমি ইয়াৰ আগৰ শ্ৰেণীত পঢ়িছো যে কি হ'ল পল্লৱসকলৰ পতন ঘটিল ৰাষ্ট্ৰকূটসকলৰ পতন ঘটিল ঠিক সেই সময়ছোৱাতে কি হ'ল চোল ৰাজ্যৰ উত্থান হ'ল আৰু এই উত্থান কি আছিল উল্লেখযোগ্য আছিল সমসাময়িক ৰাষ্ট্ৰসমূহৰ দুৰ্বলতাই কি কৰিছিল চোলসকলৰ উত্থানৰ পথ প্ৰশস্ত কৰিছিল সমসাময়িক ৰাষ্ট্ৰসমূহ যেতিয়া দুৰ্বল হৈছিল দুৰ্বল হোৱাৰ লগে লগে কি হ'ল চোলসকলৰ কি হ'ল পথ প্ৰশস্ত হ'ল চোলসকলৰ উত্থানৰ পথ প্ৰশস্ত হ'ল ইয়াৰ পিছতে চোৱা যে তাঞ্জোৰ আছিল চোল সাম্ৰাজ্যৰ ৰাজধানী কি তাঞ্জোৰ তোমালোকক যদি সুধে যে চোল ৰাজ্যৰ ৰাজধানীখনৰ নাম কি আছিল তোমালোকে ক'ব লাগিব তাঞ্জোৰ বিজয়ালয়ে কি কৰিছিল খ্ৰীষ্টপূৰ্ব নৱম শতিকাৰ মাজভাগত তাঞ্জোৰ জয় কৰি দক্ষিণাত্যত চোল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে বিজয়ালয় নামৰ এজন ৰজা আছিল তেওঁ কি কৰিছিল খ্ৰীষ্টপূৰ্ব নৱম শতিকাৰ মাজভাগত তাঞ্জোৰ জয় কৰিছিল আৰু তাঞ্জোৰ জয় কৰি কি কৰে চোল সাম্ৰাজ্য দক্ষিণ ভাৰতত কি কৰে চোল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে আমি আগতে পাইছো নে নাই যে বিন্ধ্য পৰ্বতে কি কৰিছিল ভাৰতবৰ্ষক দুটা ভাগত ভাগ কৰিছিল এটা আছিল উত্তৰ ভাগ আৰু এটা আছিল দক্ষিণ ভাগ আৰু এই দক্ষিণ ভাগটোক কি বুলি কোৱা হয় দাক্ষিণাত্য বুলি কোৱা হয় এতিয়া বিজয়ালয়ে কি কৰিছিল খ্ৰীষ্টপূৰ্ব নৱম শতিকাৰ মাজভাগত কি কৰিছিল যে দক্ষিণ ভাৰতত মানে দক্ষিণাত্যত কি কৰিছিল তাঞ্জোৰ জয় কৰিছিল আৰু তাঞ্জোৰ জয় কৰি কি কৰে চোল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে প্ৰথম পৰান্তক চোল বংশৰ এজন শক্তিশালী ৰজা আছিল চোল বংশৰ এজন শক্তিশালী ৰজাৰ নাম যদি সুধে কি হ'ব প্ৰথম পৰান্তক আৰু তেওঁ কি কৰিছিল গাঁওসমূহত কি কৰিছিল স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰিছিল মানে গাঁওসমূহ নিজে নিজে শাসন কৰিব স্বায়ত্ত শাসন ব্যৱস্থা আৰু কি কৰিছিল ইয়াৰ ফলত ভাৰতত পাছলৈ কি হয় পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰাৰ বাট মুকলি হয় এতিয়া যদি সুধে যে কাৰ দিনত পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ দিনত প্ৰৱৰ্তন হ'ল পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ দিনত প্ৰৱৰ্তন হ'ল ৰজা প্ৰথম পৰান্তক মনত থাকিব ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ দিনত প্ৰৱৰ্তন কৰা হ'ল বুলি যদি সুধে তোমালোকে লিখিবা ৰজা প্ৰথম পৰান্তক ঠিক আছে এতিয়া চোৱা ৰাজাৰাজ চোল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল আমি এতিয়ালৈকে কিমান পালো তিনিজন ৰজাৰ নাম পালো প্ৰথমজন কোন আছিল বিজয়ালয় প্ৰথমজন বিজয়ালয় তাৰ পিছত আমি কাক পালো প্ৰথম পৰান্তক প্ৰথম পৰান্তক আৰু 3 নম্বৰতে আমি পালো ৰাজাৰাজ এই তিনিজন আমি পালো চোল সকলৰ ৰজা ঠিক আছে বিজয়ালয় কোন আছিল যিয়ে চোল ৰাজ্য প্ৰতিষ্ঠা কৰিছিল প্ৰথম পৰান্তক কোন আছিল এজন উল্লেখযোগ্য ৰজা আছিল
যাৰ দিনত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল আৰু 3 নম্বৰতে আমি পালো ৰাজাৰাজ আৰু এও কি হৈছিল ৰাজাৰাজে কি কৰিছিল চোল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল আৰু এও কি কৰিছিল চোৱা কেৰল পাণ্ড আৰু চালুক্য ৰাজ্য জয় কৰিছিল ৰাজাৰাজে কেৰল পাণ্ড আৰু চালুক্য ৰাজ্য কি কৰিছিল জয় কৰিছিল সিংহল দ্বীপৰ উত্তৰ অঞ্চল আৰু মালয় দ্বীপপুঞ্জ কি কৰিছিল দখল কৰিছিল সিংহল দ্বীপৰ উত্তৰ অঞ্চলটো দখল কৰিছিল লগতে মালয় দ্বীপপুঞ্জ কি কৰিছিল ৰাজাৰাজে কি কৰিছিল দখল কৰিছিল আৰু কি কৰিছিল চীন দেশলৈ এজন কটকী পঠিয়াইছিল আৰু তাঞ্জোৰৰ ৰাজৰাজেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল আৰু ই এটা কি নিখুঁত তামিল মন্দিৰ এও কি কৰিছিল চীন দেশলৈ এজন কটকী পঠিয়াইছিল লগতে কি কৰিছিল তাঞ্জোৰত থকা ৰাজৰাজেশ্বৰ মন্দিৰটো এও কি কৰিছিল নিৰ্মাণ কৰিছিল আৰু এইটো এটা কি নিখুঁত তামিল মন্দিৰ ইয়াতে মানে তামিল সকলৰ যি নিদৰ্শন সেই নিদৰ্শন প্ৰতিফলিত হৈছে নিখুঁতভাৱে এইটো কি এটা তামিল মন্দিৰ ৰাজৰাজেশ্বৰ মন্দিৰ এতিয়া চোৱা ৰাজাৰাজৰ যোগ্য পুত্ৰৰ নাম কি ৰাজেন্দ্ৰ আৰু তেওঁ কি কৰিছিল গংগাইকুণ্ড চোলপুৰম নামৰ এখন নগৰ নিৰ্মাণ কৰিছিল ৰাজাৰাজৰ যোগ্য পুত্ৰ ৰাজেন্দ্ৰই কি কৰিছিল গংগাইকুণ্ড চোলপুৰম নামৰ এখন নগৰ নিৰ্মাণ কৰিছিল ইয়াৰ পিছতে কি কৰিছে এই চহৰখন পিছলৈ কি হয় চোল ৰাজ্যৰ ৰাজধানী হৈ পৰিল ৰাজধানী পিছলৈ প্ৰথমতে চোল ৰাজ্যৰ ৰাজধানী কি আছিল তাঞ্জোৰ আৰু পিছলৈ কি হয় গংগাইকুণ্ড চোলপুৰম নামৰ নগৰখন এই চোল ৰাজ্যৰ ৰাজধানী হয় আৰু এই নগৰখন কোনে নিৰ্মাণ কৰিছিল গংগাইকুণ্ড চোলপুৰম নগৰখন কোনে নিৰ্মাণ কৰিছিল ৰাজেন্দ্ৰ আৰু ৰাজেন্দ্ৰ কোন আছিল ৰাজাৰাজৰ যোগ্য পুত্ৰ চোলসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা ৰাজাৰাজৰ যোগ্য পুত্ৰ আছিল ৰাজেন্দ্ৰ আৰু এও কি কৰিছিল গংগাইকুণ্ড চোলপুৰম নামৰ নগৰখন স্থাপন কৰিছিল অৰ্থাৎ নতুনকে নিৰ্মাণ কৰিছিল আৰু এই নগৰখনে কি হয় পিছলৈ চোল ৰাজ্যৰ ৰাজধানী হয় বুজি পালা নিশ্চয় এতিয়া চোৱা এইটো চোৱা গংগাইকুণ্ড চোলপুৰমৰ ৰাজৰাজেশ্বৰ মন্দিৰ আমি পাইছিলো নহয় ৰাজাৰাজে কি কৰিছিল তাঞ্জোৰত এটা মন্দিৰ স্থাপন কৰিছিল ৰাজৰাজেশ্বৰ যিটো কি আছিল নিখুঁত তামিল মন্দিৰ আছিল কি কৰে ৰজাই কি কৰিছিল ৰজাই কি কৰিছিল ৰাজৰাজেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল হয়নে নাই আৰু এই ৰাজৰাজেশ্বৰ মন্দিৰটো কি হয় প্ৰথমতে ক'ত নিৰ্মাণ হৈছিল তাঞ্জোৰ চহৰত অৰ্থাৎ ৰাজধানী আৰু এই ৰাজধানীখনৰে নাম পিছলৈ কি ৰখা হয় গংগাইকুণ্ড চোলপুৰম ৰখা হয় হয়নে নাই আমি ইয়াৰ আগতে পালো নহয় যে কি হ'ল পিছলে চোল ৰাজ্যৰ ৰাজধানী গংগাইকুণ্ড চোলপুৰম হ'ল আৰু এইটো চোৱা এই মন্দিৰটো হ'ল বিখ্যাত তামিল মন্দিৰ নিখুঁত তামিল মন্দিৰ বিখ্যাতো লগতে নিখুঁত তামিল আদৰ্শৰে তামিল শিল্পকলাৰে নিৰ্মাণ কৰা এটা মন্দিৰ ৰাজৰাজেশ্বৰ মন্দিৰ এইটো চোৱা ৰাজৰাজেশ্বৰ মন্দিৰ ঠিক আছে এতিয়া চোৱা চোল শাসন ব্যৱস্থাত কি হৈছিল চোল শাসন ব্যৱস্থাত কৃষকসকলক এটি বিশেষ স্থান আছিল আৰু এই কৃষকসকলৰ বসতিস্থলসমূহক কি বুলি জনা যায় উৰ নামেৰে নামাকৰণ কৰা হৈছিল কৃষকসকলৰ বসতিস্থলক কি বুলি নামাকৰণ কৰা হৈছিল উৰ বুলি নামাকৰণ কৰা হৈছিল আৰু ব্ৰাহ্মণসকলেও চোল ৰজাসকলৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ব্ৰাহ্মণসকলে কি হৈছিল চোল ৰজাসকলৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু ৰজাবিলাকে কি কৰিছিল ব্ৰাহ্মণক ভূমিদান দিছিল আৰু এই ভূমিদানক কি বুলি কোৱা হয় ব্ৰহ্মদেয় এইটো মনত ৰাখিবা দেই ব্ৰহ্মদেয় তেওঁলোকে কি কৰিছিল ব্ৰাহ্মণসকলক ভূমিদান দিছিল ৰজাবোৰে কি কৰিছিল ব্ৰাহ্মণসকলক ভূমি দিছিল আৰু এই ভূমিদানবিলাকক কি বুলি কোৱা হয় যিখিনি ভূমি দিয়া হৈছিল এই ভূমিবিলাকক কোৱা হয় ব্ৰহ্মদেয় বুলি ঠিক আছে এতিয়া চোৱা যে ব্ৰহ্মদেয়বোৰ চোৱা চিতা কৰাৰ বাবে সভাৰ ওপৰত দায়িত্ব ন্যস্ত কৰা হৈছিল কিছুমান সভা গঠন কৰা হৈছিল আৰু এই সভাৰ ওপৰত দায়িত্ব মানে এই সভাবিলাকৰ দায়িত্ব কি আছিল যে এই ব্ৰহ্মদেয়বোৰ চোৱা চিতা কৰা দায়িত্ব কাৰ আছিল সভাবিলাকৰ আছিল প্ৰত্নতাত্ত্বিক সমল অনুসৰি ব্ৰহ্মদেয়ৰ সভা জলসিঞ্চন মঠ মন্দিৰ বাগিচা আদি চোৱা চিতা কৰাৰ বাবে বেলেগ বেলেগ সমিতি পাতি দিয়া হৈছিল
আৰু এই আটাইবোৰ চোৱা চিতা কৰাৰ কাৰণে সভা জলসিঞ্চন মঠ মন্দিৰ আদি চোৱাৰ কাৰণে কি কৰা হৈছিল বেলেগে বেলেগে সমিতি পাতি দিয়া হৈছিল এতিয়া চোৱা চোৰসকলৰ শিল্প ভাস্কৰ্য আমি শাসনৰ কথা পঢ়িলো প্ৰশাসনীয় দিশটোৰ বিষয়ে চালো এতিয়া আমি চাম চোৰসকলৰ শিল্প ভাস্কৰ্য চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰসমূহ কিছুমান বিশেষ বৈশিষ্ট্য আছিল চোৱা এই মন্দিৰবোৰ কেৱল পূজাৰ স্থান নাছিল বৰংচ অৰ্থনৈতিক উন্নয়নৰ কেন্দ্ৰও আছিল কেৱল পূজাই যে কৰিব পাৰিছিল এনেকুৱা নহয় অৰ্থনৈতিক উন্নয়ন দেশখন অৰ্থনৈতিকভাৱে আগবঢ়াই নিবলৈ কি হৈছিল এই মন্দিৰবোৰ সক্ষম হৈছিল ইয়াৰ পিছতে চোৱা মন্দিৰৰ ওচৰত বাস কৰা কিছুমান লোকে কি কৰিছিল শিল্প ভাস্কৰ্যৰ চৰ্চা কৰিছিল মন্দিৰবিলাকৰ ওচৰত বাস কৰা লোকবিলাকে কি কৰিছিল শিল্প আৰু ভাস্কৰ্যৰ চৰ্চা কৰিছিল তেওঁলোকে কি কৰিছিল বিভিন্ন দেৱ দেৱীৰ ব্ৰঞ্জৰ মূৰ্তি নিৰ্মাণ কৰিছিল যিবোৰে সমসাময়িক শিল্প আৰু ভাস্কৰ্যৰ উত্তম উদাহৰণ কিছুমান দেৱ দেৱীৰ মূৰ্তি কি কৰিছিল ব্ৰঞ্জৰ মূৰ্তি কিছুমান তেওঁলোকে নিৰ্মাণ কৰিছিল তাৰ পিছতে কি কৰিছিল নটৰাজৰ ব্ৰঞ্জৰ মূৰ্তিটো সেই সময়ৰ এক উৎকৃষ্ট সৃষ্টি আছিল নটৰাজৰ যিটো ব্ৰঞ্জৰ মূৰ্তি আছিল এই ব্ৰঞ্জৰ মূৰ্তিটো কি আছিল সেই সময়ৰ উৎকৃষ্ট নটৰাজৰ যিটো ব্ৰঞ্জৰ মূৰ্তি সেই সময়ৰ উৎকৃষ্ট সৃষ্টি এটা মূৰ্তি আছিল নটৰাজৰ মূৰ্তি আৰু সেই মূৰ্তিটো কি হ'ল সেই সময়ৰ শিল্প ভাস্কৰ্যৰ উৎকৃষ্ট নিদৰ্শন মূৰ্তিটো চোৱা এইটো হ'ল চোল যুগৰ ব্ৰঞ্জৰ মূৰ্তি এনেকুৱা ধৰণৰ কিছুমান মূৰ্তি তেওঁলোকে কি কৰিছিল নিৰ্মাণ কৰিছিল আৰু এইটো কি চোল যুগৰ বিখ্যাত নটৰাজৰ মূৰ্তি নটৰাজৰ মূৰ্তি চোল যুগৰ ব্ৰঞ্জৰ নটৰাজৰ মূৰ্তি এইটো কি হ'ল সেই সময়ৰ শিল্পকলাৰ নিদৰ্শন এতিয়া আমি চাওঁ আহা মূল্যায়নৰ ফালে গংগাইকুণ্ড চোলাপুৰম নগৰ কোনে নিৰ্মাণ কৰিছিল ৰাজাৰাজ ৰাজেন্দ্ৰ প্ৰথম পৰান্ত কোনে নিৰ্মাণ কৰিছিল ৰাজাৰাজে কৰিছিল নে ৰাজেন্দ্ৰই কৰিছিল নে প্ৰথম পৰান্তই কৰিছিল গংগাইকুণ্ড চোলাপুৰম নগৰখন কোনে কৰিছিল ৰাজেন্দ্ৰই কৰিছিল গংগাইকুণ্ড চোলাপুৰম নগৰখন কোনে নিৰ্মাণ কৰিছিল ৰাজেন্দ্ৰ আৰু এও কোন আছিল ৰাজেন্দ্ৰ আছিল ৰাজাৰাজৰ পুত্ৰ ৰাজাৰাজ কোন আছিল মনত আছে নে নাই ৰাজাৰাজ কোন আছিল চোলসকলৰ বিখ্যাত ৰজা আছিল হয় নে নাই আৰু ৰাজাৰাজৰ পুত্ৰ কোন আছিল ৰাজেন্দ্ৰ আছিল এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা চোল ৰাজ্যৰ ৰাজধানী কি চোল ৰাজ্যৰ ৰাজধানী পাণ্ড্য তাঞ্জুৰ চালুক্য চোল ৰাজ্যৰ ৰাজধানী হ'ল তাঞ্জুৰ আৰু পিছলে এই ৰাজধানীখন কি নামেৰে জনা যায় গংগাইকুণ্ড চোলাপুৰম নামেৰে জনা যায় তৃতীয় প্ৰশ্নটো চাওঁ আহা চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া ভূমিক ব্ৰহ্মদেয় বোলা হৈছিল শুদ্ধ নে অশুদ্ধ তেওঁলোকে আমি পঢ়িছো নহয় তেওঁলোকে কি কৰিছিল চোল ৰজাসকল কি আছিল ব্ৰাহ্মণসকলে কি কৰিছিল চোল ৰজাসকলৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু ব্ৰাহ্মণসকলক ৰজাবিলাকে কি কৰিছিল কিছুমান ভূমি দান দিছিল আৰু এই ভূমিবিলাকক কি বোলা হয় ব্ৰহ্মদেয় এইকাৰণে এইটো কি হ'ব শুদ্ধ আজিলৈ ইমানখিনিতে এৰিছো পৰৱৰ্তী শ্ৰেণীত আমি প্ৰশ্ন উত্তৰ শিতান আলোচনা কৰিম ধন্যবাদ